এফালে অসমত এখনৰ পিছত আন এখন চৰকাৰী ৰাজহুৱা খণ্ড শিক্ষানুষ্ঠান বন্ধ হৈ গৈছে। আনফালে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীৰ ঘৰত ব্যক্তিগত শিক্ষানুষ্ঠান গঢ়ি উঠিছে। আৰু তাৰ মাজতে আমি দেখিবলৈ পাইছো নিজৰ পত্নী প্ৰেম অধিক দেখাবলৈ গৈ আনৰ পত্নীৰ ওপৰত ৰাজনৈতিকভাৱে কুনৈতিকভাৱে আক্ৰমণ কৰা হৈছে। ৰাইজে কথাখিনি বিচাৰ বিশ্লেষণ কৰক আৰু আপোনালোকৰ চিন্তাধাৰা আপোনালোকৰ প্ৰতিক্ৰিয়া কি হ'ব আমাৰ কমেন্ট বক্সত আহি আপোনালোকে জনাওক। আমি পুনৰ কৈছো এফালে অসমত চৰকাৰী শিক্ষানুষ্ঠানসমূহ এখনৰ পিছত আন এখন বন্ধ হৈ গৈছে আৰু মুখ্যমন্ত্ৰীগৰাকীৰ ঘৰতে ব্যক্তিগত শিক্ষানুষ্ঠান গঢ়ি উঠিছে। গতিকে আপোনালোকৰ দৃষ্টিভংগীয়ে আপোনালোকৰ মতামতসমূহ আমাৰ কমেন্ট বক্সত আহি আপোনালোকে জনাওক।